আজি আমি ওলাইছো শোণিতপুৰ জিলাৰ বালিপাৰা অঞ্চলত অৱস্থিত শ্ৰী শ্ৰী কলীয়াগোসাঁই থানলৈ। এয়া বালিপাৰা চাৰিআলি। ইয়াৰ পৰা 52 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে 5 কিলোমিটাৰ আগুৱাই যাব লাগে। মানচিৰি নদীৰ ওপৰৰ দলং পাৰ হৈ ঘাইপথৰ পৰা 1 কিলোমিটাৰ ভিতৰলৈ সোমালে ৰাস্তাৰ বাওঁ কাষে কলীয়াগোসাঁই থান। মানচিৰি নদীৰ পাৰত এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশত কলীয়াগোসাঁই থান অৱস্থিত। অসমৰ বিভিন্ন প্ৰান্তৰ লোকে আহি এই থান দৰ্শন কৰেহি। লোকবিশ্বাস অনুসৰি এই থানৰ মহিমা অপাৰ। এই থানত নিমখ দান কৰা প্ৰথা আছে। নিমখ দান কৰিলে মনৰ সকলো মনোবাঞ্ছা পূৰণ হয় বুলি ভক্তসকলে বিশ্বাস কৰে। মই ইয়াতে চাকি বন্তিও জ্বলাই ললো। চৌদিশে নামৰ ধ্বনিয়ে পৰিৱেশটো কৃষ্ণময় কৰি তুলিছে। আজিকালি পানীৰ পৰা দেখিবলৈ পোৱাই নাযায়। ওচৰতে এইখন নাৰ্চাৰী। শৰাই দিয়া সকলে ইয়াৰ পৰা প্ৰসাদ গ্ৰহণ কৰিব পাৰে। এইখনে মানচিৰি নৈ। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰো। আপোনালোকে সময় উলিয়াই এই ইতিহাস প্ৰসিদ্ধ থানখন দৰ্শন কৰিবচোন।